हाय फ्रेंड्स माइना डेका ब्लगলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো। আজি জন্মাষ্টমী, আপোনালোকক জন্মাষ্টমীৰ বহুত বহুত শুভকামনা জনালো মোৰ ফালৰ পৰা। মোৰ ভিডিঅ'টি আজি এইটো কাৰণে বনালো, মানে বনাম বুলি ভবা নাছিলো। এই সন্ধিয়া মই ষ্টাৰ্ট দিছো, এতিয়া 5:30 এতিয়া। তাৰমানে কি হ'ল কথাটো, মই ভাবিছিলোঁ নবনাওঁ নেকি, কিন্তু নবনাই পেলাই নোৱাৰিলোঁ, কাৰণ আজি জন্মাষ্টমী। গতিকে জন্মাষ্টমীটো আমাৰ মানে ৰাইজে আমাৰ ঘৰত পাতিম বুলি কৈছে, কাৰণ ৰাইজৰ মানে গোসাঁই ঘৰ এটা বনাই আছে, তো তাৰ মানে মেইন ভাগৱতখন আমাৰ গোসাঁই ঘৰত থৈছে। সেইটো কাৰণে মানুহখিনিয়ে মানে কি আমাৰ ঘৰত বনাম বুলি কৈছে, মানে আজি মানে জন্মাষ্টমী পালিব আৰু আমাৰ ঘৰত। সেইটো কাৰণে আমাৰ ঘৰতে আয়োজনখিনি কৰি আছে। ভাবিছোঁ মইতো লাগিয়ে আছোঁ, লগতে আপোনালোককো দেখাম কেনেকৈনো লাগিছে গোটেইখিনি মানুহে। তো আপোনালোকে চাই গৈ থাকিবচোন। এইফালে পূৰা আয়োজন চলি আছে। এয়া এইফালে মায়ে বন্তি দিব ওলাইছে হেৰিত গোসাঁই ঘৰত। প্ৰথম বন্তি গছ জ্বলালে মায়ে। গোটেইখিনি ৰাইজৰ আইসকলে কাম কৰিয়ে আছে, গোটেইখিনি লাড়ু বনোৱা কিবা বনোৱা। তো এইফালে শৰাই যা যোগাৰখিনি কৰি আছে মায়ে। আপুনি এটা নাম গাবচোন দেই, মই আজি উঠাই দিম। চাকি ৰেডি কৰি আছা? অঁ বাহিৰতো দিবা ন? তো এইফালে মায়ে পূৰা চাকি ৰেডি কৰি আছে, চাকি জ্বলাব আজি হেনো ঘৰৰ পদূলিটো চাকি জ্বলাব লাগে। তো ৰেডি কৰি আছে চাকিবোৰ। তাৰপিছত এতিয়া আহিব আইসকল, সকলোৱে নাম গাব আমাৰ ইয়াতে। দেখাম আপোনালোককো, চাই গৈ থাকিবচোন। এইফালে আমাৰ আইতাকে এয়া চাকি জ্বলোৱাত বিজি, এইফালে আমাৰ টিকলিজনী একেবাৰে ভিডিঅ' কলিঙত বিজি। এইফালে গীতু বাইদেউ আহি গ'ল চাকি ৰেডি কৰাত। হেপী জন্মাষ্টমী, শুভ জন্মাষ্টমী তোমালৈও ক'লোঁ। এতিয়া কি কৰিবা তুমি, বাহিৰত দিবা? অঁ প্ৰতিবাৰ জন্মাষ্টমীতে মায়ে এনেদৰে আমাৰ ঘৰটো সজায়, পদূলি মুখত এনেকৈ চাকি দিয়ে। ইভিনিং টাইমত অকণমান এনেই ওলাই আহিলোঁ। এইটো আমাৰ ৰাইজৰ নামঘৰ, খুব ধুনীয়াকৈ সজাইছে। লগতে আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি দিলোঁ। এয়া আইসকল সোমাইছে নামঘৰত, এইটো মেইন নামঘৰ।
এইটো অঁ ইয়াত এইটো নামঘৰত বৃহস্পতিবাৰে গধূলি আমাৰ দেউতাই প্ৰসংগ কৰে। ধুনীয়াকৈ সজাইছে চাওক, এইটো পাঞ্জাবাৰী ৰাজহুৱা নামঘৰ। এইফালে ভোজনৰ আয়োজন কৰিছে। বা এইফালে শাহুৱেক বোৱাৰীয়েক পুৰা একদম। তোমালোকে কি কৰি আছা? গুটি আলু, খিচাৰী আৰু গুটি আলু। অঁ খিচাৰী খাই ন? অঁ আচাৰ। অঁ তাৰমানে আমাৰ খিচিৰি বনাবতো, সেইটো কাৰণে পুৰা গুটি আলু কাটি আছে, আচাৰ ল'ব, তেনেকৈ বনাব আৰু। মায়ে শৰাই পাতিলা? অঁ 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 আইসকল আহিছে নেকি? কি বেলুন লগাই আছে বাহিৰত? মাৰিব পৰা নাই? অঁ গাঁঠিটো লগাব পৰা নাই ন? দিয়াহে তাইক গাঁঠিটো লগাই দিয়া। তাইও জন্মাষ্টমীত তাইও বিজি। তো এইটো ঘৰৰ পৰিৱেশ আমাৰ আজি, বহুত ভাল লগা এটি পৰিৱেশ। সকলোবিলাক আহিছে, এনেকৈ সজাব এতিয়া। বেছি ফুকাব নালাগে, ঢিলা কৰি থৈ দিয়ক, নাফাটে তেতিয়া। প্ৰথমতে চাহ খাই আছে, লাল চাহ আৰু হেৰি। নাম ষ্টাৰ্ট দিছে।
খিচিৰি, ভাজিও ৰেডি খিচিৰিৰ লগত খাবলৈ। জন্মাষ্টমীৰ লাড্ডু ৰেডি। তুমি লাড্ডু খাই আছা? হা, ভাল লাগিছে নে নাই? ভাল লাগিছে? এইফালে জন্মাষ্টমীৰ পায়স ৰেডি আমাৰ।
এতিয়া খোৱাৰ ব্যৱস্থা কৰি আছে। এইফালে লাড্ডু ভগাই আছে ন খুৰী? অঁ তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টি আজি ইমানতে সমাপ্ত কৰিলোঁ। আমাৰ জন্মাষ্টমীৰ নামো শেষেই কৰিলে প্ৰায় সকলোৱে ঘৰে ঘৰে গ'ল। যদি মোৰ ভিডিঅ'টিত কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব, আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি।